যেন আকা ক্ষত মিল শংখ সৈত মেঘৰ ক্ষণে কথা কিয়া হয় ক্ষণে কয়ন্তৰ ব্ৰহ্মা তুজ গত ৰাজা বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। প্ৰথমে আমি মানুহৰ পৰা আৰম্ভ কৰিব কৈছোঁ, অভ্যাস কৰিব কৈছোঁ। এতিয়া মানুহে এজনক দেখিলে আমি কৃষ্ণ বুলি ক'বলৈ টান পাওঁ, হয়নে? কেনেকৈ আমি ব্ৰহ্মময় দেখিম? আমাৰ গুৰুজনাই উপায় দিছে, বিশেষত মনুষ্য গণতে যিটো নৰ, সেইজানে প্ৰথমে আমি মানুহৰ পৰা আৰম্ভ কৰিব লাগিব। দয়ায় নাৰদে তান্ত কহিলা প্ৰকাশ ৰাম নাৰদৰ উপদেশে শীত ব্ৰহ্মজ্ঞান কথন জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ দাপি নুহাজাত কৃষ্ণ অজৰয় অমৰ তুমি আত্মা খাই খাত কৃষ্ণ আমার শেষৰ দিনা আমাৰ যিভাগী অনুষ্ঠান
এয়া যুগান্তৰৰ ইতিহাস, এয়া যুগান্তৰৰ ইতিহাস। দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিলনে সেই লৱং কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা? তন্দ্ৰালস জনতাৰ বুকুত বাজিব মুক্তি মংগল গতিমা। মাতৃ সত্য সন্ধাৰ পৰা খুৱাই হাঁহি থকা সেই উজ্জ্বল মুখনি নাৰায়ণৰ অংশ হৈ শংকৰ নাম লৈ পাৰ কৰাব সকলোকে এই ভৱ কালৰ ভ্ৰুকুটিক তিৰ্যক চকুৰে চাই কোনে বান্ধে নজহা ভেটি সূতা কলা হল বিদাৰি কোনেনো আমাৰ শুনালে সুধাৰ বাণী এটি আন্ধাৰত তো ভজ চিন্ত একান্ত কতে কৰে হৰি